কেঁচাপাত নোলোৱাৰ সিদ্ধান্তক প্ৰতিবাদৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ আগন্তুক 1 জুনৰ পৰা বটলি ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ লেব টেষ্টিং ৰিপৰ্টৰ গয়না লৈ বটলি ফেক্টৰীসমূহৰ মালিক গোষ্ঠীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গয়না লৈ বটলি ফেক্টৰীসমূহে 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰাৰ সিদ্ধান্তক ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত ফুকনৰ প্ৰতিক্ৰিয়া আজি ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা সোণাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। সভাৰ কাৰ্যনিৰ্বাহৰ মূল উদ্দেশ্য হ'ল যে অহা 1 জুন তাৰিখৰ পৰা অসমৰ বটলি ফেক্টৰী মালিক গোষ্ঠীয়ে এটা বিবৃতি ছ'চিয়েল মাধ্যমৰ যোগেদি আগবঢ়াইছে বা প্ৰেছ মিডিয়াৰ যোগেদি যে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত 1 জুনৰ পৰা গ্ৰহণ নকৰে। ইতিমধ্যে এই বিষয়ে আগতেও তেওঁলোকে এবাৰ ঘোষণা কৰিছিলে পাত নলওঁ বুলি, কিন্তু এইটো তেখেতে আগতীয়াকৈ বিবৃতি প্ৰকাশ কৰিছে। তাৰ বাবে আমি চৰকাৰৰ লগত বা চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষৰ লগত জীৱজৰ লগত অসম চৰকাৰে হওক আমি ইয়াৰ এটা সমাধান বিচাৰিছিলোঁ যে আমি চব জানে যে অসমত নিবনুৱা সমস্যা ভৰপূৰ আছে, আমাৰ সংস্থাপন নাই। ক্ষুদ্ৰ চাহ খেতিৰ যোগেদি অসমৰ লাখ লাখ শিক্ষিত নিবনুৱা সংস্থাপিত হৈ আছে। আমাৰ গ্ৰাম্য অৰ্থনীতি হৈ গৈছে। আমাৰ অৰ্থনীতি অনবদ্য এটা অসমৰ অৰ্থনীতি অনবদ্য অৱদান আগবঢ়াইছে ক্ষুদ্ৰ চাহ খেতিয়ে। সেইকাৰণে যদি ঘপকীয়া যদি হঠাতে যদি বৃহৎ গোষ্ঠীয়ে যদি বৃহৎ বটলি ফেক্টৰীৰ মালিক গোষ্ঠীয়ে যদি পাত নলয়, কেঁচা পাত নলয়, তেতিয়াহ'লে অসমৰ ক্ষুদ্ৰ যদি বৃহৎ বটলি ফেক্টৰীৰ মালিক গোষ্ঠীয়ে যদি কেঁচা চাহপাত নলয়, তেতিয়া আমি কি কাৰ্যসূচী ল'ম? আজি সভাতে আমি সিদ্ধান্ত ল'ম যে যদি তেখেতলোকে 1 তাৰিখৰ পৰা 1 জুনৰ পৰা যদি পাত নলয়, তেতিয়াহ'লে আমি প্ৰথমতে আমি চৰকাৰ বিভিন্ন ভাৰত চৰকাৰৰ টিবৰ্ড আছে, অসম চৰকাৰ ইণ্ডাষ্ট্ৰী বিভাগ আছে, জিলা প্ৰশাসন আছে, আমি তেওঁলোকক যোগাযোগ কৰিম যে এই সমস্যা কিয় সৃষ্টি হৈছে, সমাধান কি আছে। আৰু দ্বিতীয়তে হ'ল যাওক যদি তেওঁলোকে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই যদি কোনো সমাধানৰ ব্যৱস্থা নলয়, আমাৰ সমাধান আগনবঢ়ায় অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক, তেতিয়াহ'লে আমি সমগ্ৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক আমি সজাগ কৰি সমবেত কৰি ইয়াকে ব্যাপক গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।